শ্ৰীকৃষ্ণ দৌল যাত্ৰা মহোৎসৱৰ আজি দ্বিতীয়টো দিন আৰু আজি মূল উৎসৱ হৈছে গোসাঁইমূৰত ফাকুদিয়া উৎসৱ আৰু সামগ্ৰিকভাৱে আমি ND24 দৰ্শকসকলক পোনপটীয়াকৈ পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ। এনেদৰে আধ্যাত্মিক ৰীতি নীতিৰ মাজেৰে গোসাঁইমূৰত যি ফাকুদিয়া পৰম্পৰা সেই পৰম্পৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু আয়তীৰ উৰুলি আৰু মাংগলিক ধ্বনিৰে মুখৰিত কৰি তুলিছে বতৰ দবাৰ আকাশ বতাহ। আৰু আজিৰ দিনটোত যি মূল কাৰ্যসূচী গোসাঁইমূৰত ফাকুদিয়া উৎসৱ ইতিমধ্যে আৰম্ভ হৈছে আৰু এনেদৰেই দৌল গোবিন্দ গোসাঁইক যি মাংগলিক যি মাংগলিক কাৰ্যসূচীৰ মাজেৰে এনেদৰে নীতি নিয়ম কৰি গোসাঁইমূৰত ফাকুদিয়া যি পৰম্পৰা সেই পৰম্পৰা বৰ্তমান সময়ত আৰম্ভ কৰিবৰ বাবে ভকত বৈষ্ণৱসকল সাজু হৈছে আৰু এনেদৰেই হৰিনামৰ অমল ধ্বনিত যিহেতু মুখৰিত কৰি তুলিছে, গায়ন বায়নৰ মংগল ধ্বনিৰে মুখৰিত হৈ পৰিছে, আয়তীৰ উৰুলিৰে মুখৰিত হৈ পৰিছে বতৰ দবাৰ আকাশ বতাহ। আৰু এই মুহূৰ্তত যিহেতু গোসাঁইমূৰত ফাকুদিয়া যি পৰম্পৰা সেই পৰম্পৰা বৰ্তমান সময়ত আৰম্ভ হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ভকতসৱে যি পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি গোসাঁইমূৰত যি ফাকুদিয়া পৰম্পৰা সেই পৰম্পৰা ইতিমধ্যে আৰম্ভ কৰিছে আৰু আমি পোনপটীয়াকৈ দৰ্শকসকলক সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাইছোঁ। এয়াই হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ যি পৰম্পৰাগত গোসাঁইমূৰত ফাকুদিয়া যি পৰম্পৰা সেই পৰম্পৰা ভকতসৱে বৰ্তমান সময়ত মাংগলিক ৰীতি নীতিৰ মাজেৰে আৰম্ভ কৰিছোঁ। আমি পোনপটীয়াকৈ দৰ্শকসকলক সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাইছোঁ আৰু যি পৰম্পৰা আৰু গুৰুজনাৰ দিনৰে পৰা চলি অহা যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এনেদৰে গোসাঁইমূৰত যি ফাকুদিয়া সেই ফাকুদিয়াৰ পিছতে এনেদৰে ভক্তসৱক ফাকুৰ ৰঙেৰে এনেদৰে দেখিবলৈ পোৱা গৈছে, আবিৰৰ ৰঙেৰে ৰঙীন কৰি তুলিছে বতৰ দবাৰ আকাশ বতাহ আৰু ভক্তসৱে এনেদৰে আবিৰৰ ৰং তেওঁলোকে সানিছে আৰু এয়াই হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰিৱেশ। আৰু এনেদৰে আজিৰ যি মূল কাৰ্যসূচী গোসাঁইমূৰত ফাকুদিয়া যি পৰম্পৰা সেই পৰম্পৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু গোসাঁইমূৰত ফাকুদিয়াৰ পিছতেই ভক্তসৱে তেওঁলোকে শিৰত ফাকু ল'ব আৰু আজিৰ যি মূল কাৰ্যসূচী ইতিমধ্যে এনেদৰে আৰম্ভ হৈছে আৰু আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। আৰু যিহেতু ভকতসৱ আছে আমি জানিবলৈ বিচাৰিম যে আজি যেহেতু মূল কাৰ্যসূচী আৰম্ভ হৈছে, কি ক'ব গোসাঁইমূৰত ফাকুদিয়া যি পৰম্পৰা ইতিমধ্যে আৰম্ভ হৈছে? আজি এইমাত্ৰ গোসাঁইমূৰত ফাকুদিয়া আজি 2টা বজাত আৰম্ভ হৈছে। আজি বতৰ দবাৰ দ্বিতীয় বৈকুণ্ঠ বতৰ পাথানৰ দৌল উৎসৱ মহোৎসৱ আজি প্ৰথম দিনা, কালি প্ৰথম দিনা কাৰ্যসূচী গণ উৎসৱ শেষ হোৱাৰ পিছত আজি প্ৰথম দিনা পূৰ্ণিমাৰ দিনত আজি গোসাঁইমূৰত ফাকুদিয়া কাৰ্য আৰম্ভ হৈছে আৰু ইয়াতে আজি প্ৰভাতলৈকে গোটেই ৰাতি যাত্ৰীসকলৰ দৰ্শনাৰ্থে ইয়াতে আজি গোসাঁইমূৰ্তি ইয়াত থাকিব। অহাকালি ইয়াৰ পৰা গোসাঁইমূৰ্তিয়ে গায়ন বায়নক আদৰি পেলাই লৈ মুখা ধেমালি ৰং ধেমালি বৰ ধেমালি আদি গাই পেলাই ইয়াৰ পৰা শোভাযাত্ৰাৰ সৈতে দৌল মন্দিৰলৈ যাব আৰু দৌল মন্দিৰত সম্পূৰ্ণ পৰম্পৰা আৰু নীতি নিয়মৰ মাজেৰে চাৰিপাক সম্পূৰ্ণ পৰম্পৰা নীতি নিয়মৰ মাজেৰে 7 পাক ঘূৰাই তাতে আকৌ আমহি ঘৰত আকৌ গোসাঁইক প্ৰতিষ্ঠা কৰা হ'ব। সেই আমহি ঘৰত আকৌ নতুনকৈ পূজা অৰ্চনা কৰাৰ পিছত গোসাঁইক আকৌ শোভাযাত্ৰাৰে আগবঢ়াই আনিব আৰু পৰম্পৰা অনুসৰি আমাৰ বৰদোৱাৰ 2 সত্ৰাধিকাৰ প্ৰভুসকলৰ ঘৰত প্ৰৱেশ কৰিব। সত্ৰাধিকাৰ প্ৰভুসকলৰ ঘৰতো সেইদৰে গায়ন বায়নে আদৰি নিব আৰু লগতে গোসাঁই পূজা সম্পূৰ্ণ কৰি আকৌ বতৰ দবাৰ 3খন গাঁৱৰ মাজেৰে শোভাযাত্ৰা কৰি পেলাই শেষত কীৰ্তন ঘৰত মূল দ্বাৰত আহি পেলাই প্ৰৱেশ কৰিব আৰু মূল দ্বাৰতে ধাৰণ কৰা উৎসৱ আৰম্ভ হ'ব। মই কেমেৰা পাৰ্চন ৰাজক দেখুৱাবলৈ বিচাৰিছোঁ দৌল গোবিন্দৰ যি মূৰ্তিভাগ সেই মূৰ্তিভাগক এনেদৰে যি আবিৰৰ ৰং সানাৰ পিছত এয়া পৰিৱেশ আৰু দৌল গোবিন্দ গোসাঁইক যোৱাকালিৰ দিনটোত যিহেতু মাংগলিক ৰীতি নীতিৰ মাজেৰে গায়ন বায়ন আয়তীৰ উৰুলি আৰু মাংগলিক ধ্বনিৰ মাজেৰে উলিয়াই অনা হৈছিলে আৰু তাৰ পিছত আজিৰ দিনটোত গোসাঁইমূৰত ফাকু দিয়াৰ পিছতেই আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে বতৰ দবাৰ আকাশ বতাহ আৰু আজিৰ যি মূল কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ভক্তসৱে আহি ভিৰ কৰেহি আৰু এই মুহূৰ্তত যিহেতু ইয়াৰ পৰিৱেশ আমি পোনপটীয়াকৈ দৰ্শকসকলক দেখুৱাইছোঁ আৰু এনেদৰেই
ভক্তসৱে ভিৰ কৰিছেহি কেনেকুৱা লাগিছে বিৰাট মোৰ বেষ্ট হ'ল এইটো প্ৰথমবাৰ বৰদোৱা আহিছোঁ বৰদোৱা মানে প্ৰথমবাৰ আহিছোঁ এনে মোৰ ঘৰ পাঠশালা তো বৰপেটা যাওঁ বৰদোৱা প্ৰথম আহিছোঁ যিহেতু শংকৰদেৱ গুৰুজনাই বটদ্ৰৱাৰ পৰাই আৰম্ভ কৰিছিলে দৌল মহোৎসৱ আৰু এই পুণ্যস্থানত গুৰুজনাৰ দিনৰে পৰা চলি আহিছে পৰম্পৰাগতভাৱে দৌল মহোৎসৱ আৰু মানে গুৰুজনাৰ পৰা হোলী তিনিজনক বিৰাট ভাল লাগিছে মানে মই এনেদৰে ভক্তসৱে আহি গুৰুজনাৰ যি জন্মস্থান বটদ্ৰৱাত আহি তেওঁলোকে যি দৌল মহোৎসৱৰ যি মাদকতা সেই মাদকতা তেওঁলোকে উপভোগ কৰিছে আৰু যিহেতু বটদ্ৰৱা বুলি ক'লেই যে দৌল মহোৎসৱৰ এক সুকীয়া পৰিৱেশ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে তেওঁলোকে অনুষ্ঠিত কৰে দৌল মহোৎসৱ আৰু এই মুহূৰ্তটো যিহেতু আমি পৰিৱেশ দেখুৱাইছোঁ ক'ৰ পৰা আহিছে কেনেকুৱা লাগিছে আজি আমি চামগুৰিৰ পৰা আহিছোঁ আজি ভালে লাগিছে দৌল উৎসৱ চাবলৈ আহিলোঁ বৰপেটাত বৰদোৱাত খুব সুন্দৰ লাগিছে পৰিৱেশ হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব গুৰুজনাৰ জন্মস্থানত যি আধ্যাত্মিক পৰিৱেশৰ মাজত যি দৌল মহোৎসৱ আপোনালোক আহিছে ইয়ালৈ কেনেকুৱা অনুভৱ বহুত ভাল লাগিছে আমি বহু আশাৰে বাট চাই আছিলোঁ এই দিনটোলৈ আমি কামপুৰৰ পৰা আহিছোঁ বহুত মানে আমি ভাল পাইছোঁ মানে মই পৰিৱেশ দেখুৱাইছোঁ আজিৰ যি পৰিৱেশ এই পৰিৱেশ ভক্তসৱে এই পৰিৱেশ উপভোগ কৰিবৰ বাবে দূৰ দূৰণিৰ পৰা আহে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যিহেতু আজি দৌল মহোৎসৱৰ দ্বিতীয় দিনা যি মূল কাৰ্যসূচী গোসাঁইমূৰত ফাকু দিয়া আৰু এই ফাকু দিয়াৰ পিছতেই আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে বটদ্ৰৱাৰ আকাশ বতাহ আৰু অহা কাইলৈৰ দিনটোত গোসাঁই ফুৰোৱা যি উৎসৱ লক্ষ লক্ষ ভকত বৈষ্ণৱে ইয়াতে সমবেত হ'ব আৰু বিশাল কাৰ্যসূচী ইয়াতে আৰম্ভ হ'ব আৰু আজিৰ দিনটোত এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা ভক্তসৱে ভিৰ কৰিছেহি আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বটদ্ৰৱাত এক আধ্যাত্মিক পৰিৱেশৰ মাজত লোকাৰণ্য হৈ পৰিছে বটদ্ৰৱাৰ আকাশ বতাহ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ